আজি প্ৰথম খোৱাতে মাছ আহিছে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ভাত খালোঁ আৰু ভাত খাই গৈ এতিয়া বাহনীলৈ আহিছোঁ আৰু বাহনীতে টঙি জাল এখন পাতি থোৱা আছে। দুখুৱামান বাই চাওঁ মাছ আহে নেকি। গা বেয়া কাৰণে একদিন ভিডিঅ' ভালকৈ দিব পৰা নাই, তো আজি এতিয়া 2টামান বাজিছে। ভিডিঅ' বনাবলৈ পিছফালে ওলাই আহিছোঁ আৰু কালিও এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো খালি বহুত বেছি দীঘল নহয়, অকণমান সময় ৰৈ পালে মাছ দুজনী এজনী আহে। বিষৰ কাৰণে গালৰ এটা ছাইড ফুলি গৈছিলে হ'লে অলপ, আৰু এতিয়া অকণমান বিষটো কমিছে। আৰু যদি ভালকৈ ভাল পাওঁ তেতিয়া আজিৰ পৰা আকৌ ৰেগুলাৰ ভিডিঅ' দিম। আজি মাছ ইমান নাপালোঁ, আধা ঘণ্টামানতকৈ বেছিহে পাইছিলোঁ। মাছ আজি কম, পুঠি মাছ দুজনী মানে গৰৈ এটাই পাইছিলোঁ। মাছকেইটা বৰ বেছি ডাঙৰ নহয় হ'লে, সেইকাৰণে আকৌ ইয়াতে মাছকেইটা এৰি দিলোঁ। আৰু এতিয়া দুপৰীয়া ভাত খাবও হৈছে, ঘৰলৈ যাওঁ। আৰু আজি আমাৰ পথাৰত ৰুবলৈ ৰোৱনীও গৈছে, আৰু ভাতৰ লগত এইফালে মাছ ফ্ৰাই, ভেন্দি আছিলে হ'লে, দাঁত বিষৰ কাৰণে মই ভেন্দি 2 পিচে লৈছোঁ, আৰু এইফালে দাইল শাক। ক্লাছলৈ যাবলৈ ওলাইছোঁ। ছাগলীকেইজনী একদিন মেলি দিয়া নাই, মেলি দিলে সিহঁতি বেলেগৰ ৰোৱা খায়গৈ, আৰু 2 দিন তেনেকৈ ছাগলী থৈ গৈছেহি ঘৰত। আৰু সেইকাৰণে আজি ৰাস্তাৰ কাষতে আগবেলা সময়ত বান্ধি দিছিলে, আৰু পিছবেলা সময়ত ঘাঁহ অলপ আনি দিলোঁ সিহঁতক খাবলৈ। ঘাঁহবিলাকো এতিয়া বৰ বেছি ডাঙৰ হোৱা নাই, সৰু সৰু হৈ আছে। তাই চাই আনি ইহঁতক ঘাঁহ অলপ দিলোঁ ক্লাছলৈ যোৱাৰ আগত। আৰু এই মানুহ নাথাকিলে নেদেখিলে এতিয়াও চিঞৰিয়ে থাকে, মানুহ এটা ওচৰতে ৰখি থাকিবই লাগে। ইফালে আমাৰ গোহালি চফা কৰিছে এতিয়া। আজি ৰাতিপুৱা চফা কৰাটো দেৰি অকণমান, এতিয়া গৰু বান্ধিবই হ'ল। ক্লাছলৈ ওলাই আহিছোঁ। আজি সময়টো অলপ হ'ল যদিও বেলিটো ওলাই আছে এতিয়ালৈকে। মটৰ চাইকেলখন আছে হালগিয়া তিনিআলিত, প্ৰথম তাৰ পৰা বাইকখন আনি লওঁগৈ। ঘৰৰ পৰা তিনিআলিলৈকে আমাৰ 1 কিলোমিটাৰমান হ'ব। তো তিনিআলিত চাইকেল লৈও আহোঁ কেতিয়াবা। চাইকেল থ'বলৈ অকণমান অসুবিধা হয় কাৰণে একদিন লৈ অনা নাই, ডাইৰেক্ট তাৰপৰাই বাইকখন ল'ম, লৈ পানি এতিয়া ক্লাছলৈ যাম। আৰু আহোঁতে বাটতে বাইকখনত তেল কম আছিলে হ'লে, সেইকাৰণে দোকান এখনত ৰখিলোঁ তেল ভৰাবৰ কাৰণে। তেল ভৰাই গৈ এতিয়া আকৌ ক্লাছলৈ আহি আছোঁ। ভাইটিহঁতৰ ঘৰ পোৱাগৈ নাই, পাম আৰু 2 কিলোমিটাৰমান আছে। আৰু আজি আমাৰ ইয়াত পথাৰত ৰুই হ'ল।
এতিয়া অকণমান বতৰটো ঠাণ্ডা কৰিছে ৰাতিপুৱা গৰমটো বহুত আছিলে হ'লে আহি ভাইটিহঁতৰ ঘৰ পালোহি আৰু আহি প্ৰথম মই ডেস্কটপটো অন কৰি ল'লোঁ মাজতে 3 দিনমান গেপছ পৰি গ'ল ক্লাছ অহা নাই হ'লে মই আৰু এতিয়া প্ৰথম টাইপিঙে শিকাব লাগিব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম তো আজিলৈ বাই